ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব বুধবাৰে মধ্যৰাতি 2:41 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:06 পৰ্যন্ত। তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:03 পৰা 6:51 পৰ্যন্ত, আকৌ 7:51 পৰা 10:39 পৰ্যন্ত, আকৌ 11:27 পৰা 12:15 পৰ্যন্ত, আকৌ 1:39 পৰা 2:15 পৰ্যন্ত, আকৌ 3:51 পৰা 4:27 পৰ্যন্ত, আকৌ 5:15 পৰা 6:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা লওক। ইয়াৰ ফলত আপোনাৰ কামবোৰ নিশ্চিতভাৱে সফলতাৰে কৰিহে আপুনি আগবাঢ়ি যাব পাৰিব আৰু কিছু ভাল কামৰ বাবে সমাজত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু দীৰ্ঘদিন ধৰি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে যি সংগ্ৰাম চলাই আছিলে তেওঁলোকে ইয়াৰ সৈতে জড়িত কিছু ভাল খবৰ পাই আজি তেওঁলোকে আনন্দিত লাভ কৰিব। নেতিবাচক পৰিস্থিতিত খং কৰাৰ পৰিৱৰ্তে আপুনি বুদ্ধিমত্তাৰে চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱস্থা ভাল হ'ব আৰু লগতে সম্বন্ধও কোনো কাৰণতে অৱনতি নঘটে আৰু আপোনাৰ পৰিস্থিতিবোৰ বহু পৰিমাণে অনুকূল হৈও পৰিব। আপোনাৰ বিৰোধী কাৰ্যকলাপক আজি একেবাৰে আওকাণ নকৰিব, কাৰণ তেওঁলোকে আজি আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে আপোনাৰ যিবোৰ বুদ্ধিমত্তা আছে সেইবোৰ প্ৰয়োগ কৰি আপুনি তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব যাতে আপোনাৰ কোনো ধৰণৰ বেয়া কাম কৰিব নোৱাৰে। আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলক আজি সন্মান বজাই ৰাখক, কাৰণ তেওঁলোকে আজি আপোনাক সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্বন্ধ যদি বজাই ৰাখে তেনেহ'লে তেওঁলোকে আপোনাৰ ভাল ক্ষেত্ৰত বা আপোনাৰ যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰো তেওঁলোকে পৰামৰ্শ দি আপোনাক সকাহ দিব। আজি আপোনাৰ ব্যৱসায়িক কামৰ বেছিভাগেই ফোন কল আৰু যোগাযোগৰ জৰিয়তে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰ আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। ঘৰত বহি কামবোৰ সঠিকভাৱে কৰিবলৈ আপুনি সক্ষম হ'ব আৰু অত্যাধিক কামৰ বাবে আজি আপোনাৰ কামবোৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলকো দায়িত্ব অৰ্পণ কৰক যাতে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিব পাৰে। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকৰ যদি উচ্চ বিষয়ৰ সৈতে কামবোৰ ভাগ বতৰা কৰে বা কামৰ বিষয়ে অৱগত কৰে তেনেহ'লে তেওঁলোকে ভাল ফল লাভ কৰিব। আৰু আপোনাৰ জীৱনসংগীৰ সৈতে আজি আপোনাৰ কাৰ্যকলাপ শ্বেয়াৰ কৰক যাতে আপোনাৰ সম্পৰ্কত মধুৰতা অক্ষুণ্ণ থাকে আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব, যাৰ জৰিয়তে আপোনালোকে সুখী অনুভৱ কৰিব। আৰু পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আজি আপোনাৰ ঘনিষ্ঠসকলো আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ ইতিবাচক আলোচনাত তেওঁলোকে ভাগ ল'ব আৰু সিদ্ধান্ত লোৱাত আপোনাক সহায় কৰিব। গতিকে পৰিয়ালৰ দিশত আজি আপোনালোকে ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰক যাতে সকলো সদস্যই সকাহ পায় আৰু আপুনিও তাৰ পৰা যাতে ভাল ফল লাভ কৰে। সদায় ডাঙৰৰ প্ৰতি আপুনি শ্ৰদ্ধা বজাই ৰাখিব যাতে আপোনালোকৰ তেওঁলোকে ভাল নজৰে দেখে। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে আগবাঢ়ি যাবলৈ সংকল্প লওক আৰু ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মজবুত হোৱা দেখা পাব আৰু আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰতো আপোনালোকে উন্নতি দেখা পাব। কাহ চৰ্দিৰ দৰে আজি সমস্যা আপোনাক অসুবিধা দিব পাৰে। গতিকে আপুনি অত্যাধিক প্ৰদূষণ আৰু বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। সেইবাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব যাতে আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আৰু লগতে আপোনাৰ অত্যাধিক কামৰ বোজা আপোনাৰ শাৰীৰিক ক্ষেত্ৰত দুৰ্বলতা দিব। গতিকে আপোনালোকে কামৰ মাজতে উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব যাতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নেদেখে। ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ আজি আপোনাৰ কিছুদিনৰ পৰা চলি থকা যিবোৰ বিশৃংখল ৰুটিন আছিলে তাৰ পৰা আপুনি আজি সকাহ পাবলৈ হ'লে ৰুটিন সংঘটিত কৰক আৰু আপুনি সুচাৰুৰূপে কামবোৰ কৰি যাওক, যাৰ বাবে আপুনি সঠিক সিদ্ধান্ত ল'বলৈ আজি সক্ষম হ'ব। অতীতৰ যিবোৰ ভুল কৰি আহিছিলে সেইবোৰ আকৌ পুনৰাবৃত্তি নকৰিব, কাৰণ আজি আপোনালোকৰ অতীতৰ ভুলবোৰ যদি পুনৰাবৃত্তি কৰে তেনেহ'লে আপোনাৰ ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আপোনাৰ বুদ্ধিমত্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু অভিজ্ঞতাৰ দ্বাৰা আপুনি বহু কাম কৰিলে আজি সফলতাও পাব। যদি কোনো আদালতৰ গোচৰ বা চৰকাৰী বিষয় চলি আছে তেনেহ'লে আজি ইয়াৰ সৈতে জড়িত সমাধান পোৱাৰ আশা নাই। গতিকে এই ক্ষেত্ৰত আপুনি মানসিক চাপ লৈ কোনো লাভ নাই। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ লগতে তেওঁলোকৰ বিভিন্ন দিশত আগবাঢ়ি যাবলৈ চেষ্টা চলাব লাগিব, তেতিয়া তেওঁলোকৰ ভাল সুযোগৰ সৃষ্টি হ'ব। আৰু আজি আপোনাৰ মাতৃপক্ষৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনাৰ সম্বন্ধ ভাল হ'ব আৰু সম্পৰ্কত মধুৰতাৰো সৃষ্টি হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা আজি কৰিলে আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত আয় উন্নতি বৃদ্ধি পাব আৰু এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা আজি সঠিক পৰামৰ্শ পাব। ইয়াৰ লগতে আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰো শলাগ ল'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আপুনি মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলৰ কিবা এটা গাফিলতিৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্বন্ধ বজাই ৰাখি তেওঁলোকৰ কাৰ্যকলাপতো আজি চোকা নজৰ ৰাখিব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। আৰু আপুনি যদি ভালদৰে সুচাৰুৰূপে কৰ্মব্যস্ততাৰ মাজেৰে আপোনাৰ যদি ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিব পাৰে তেনেহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নতুন প্ৰজেক্টৰ কাম আৰম্ভ হ'ব আৰু তেওঁলোকৰ সহকৰ্মীৰ সৈতে ভাল সমন্বয় বজাই ৰাখি এই প্ৰজেক্টত যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকৰ বাবে উন্নতি দেখা পাব আৰু অতি শীঘ্ৰে কামবোৰো সমাপ্ত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়াসকলেও তেওঁলোকক শলাগ ল'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি হুলস্থুলৰ বাবে আপোনাৰ বিবাহিত জীৱনত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় সেইবোৰ আপোনালোকৰ ঘৰত অৱগত কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ লোকে আপোনাৰ যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰত আপোনালোকৰ সমাধান কৰি দিবলৈ তেওঁলোকে যত্ন কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যক্তিগত জীৱনত মধুৰতা দেখিব আৰু লগতে আপোনাৰ ঘৰৰ ক্ষেত্ৰতো আপোনাৰ ভাল প্ৰভাৱ দেখিব। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে চলিবলৈ যত্ন কৰক, সকলোৰে সৈতে আপোনালোকে ইতিবাচক কথা বতৰা ৰাখক আৰু সকলোকে একত্ৰিত কৰি আপোনালোকে ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰক, যাতে সকলো সদস্যই ইয়াৰ ফলত আপোনালোকৰ সুখ অনুভৱ কৰিব পাৰে। গতিকে ঘৰৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিবৰ প্ৰয়োজনীয়তা নাই, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কেৰিয়াৰৰ দিশত বেছিকৈ মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে, কাৰণ সুযোগৰ সৃষ্টি হৈছে যিহেতু আপুনি তাতে আজি মনোনিৱেশ কৰক। কাহ আৰু চৰ্দিৰ ফলত আজি আপোনালোকৰ শাৰীৰিক দিশত অসুস্থতা অনুভৱ কৰিব। গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপোনালোকৰ অতি সোনকালে সুস্থ হৈ উঠিব আৰু যিমান পাৰে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কাম কৰোঁতে আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটোৰ ভিতৰত কিছুমান কাম চলি থাকিব আৰু আপুনি আকাংক্ষিত ফলাফল পাই আপুনি সুখী অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ নিৰ্দেশনা পালন কৰিলে আজি আপোনাৰ বহু সমস্যা সমাধান পাব আৰু স্থান সলনিৰ সৈতে জড়িত পৰিকল্পনাসমূহো তেওঁলোকৰ দ্বাৰাই বিবেচনা কৰে, তাৰপিছতহে আপুনি সিদ্ধান্ত ল'ব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰ সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক চিন্তাৰ বাবে আপোনাৰ পৰিস্থিতি হাতৰ পৰা ওলাই যাব পৰা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, গতিকে সাৱধান হ'ব আৰু সম্পত্তিৰ বিষয়ত বিবাদৰ সৃষ্টি নকৰি আপুনি ঘৰৰ যিসকল অভিজ্ঞ ব্যক্তি বা আপোনাৰ জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে আপোনাৰ এই সমস্যাবোৰ অতি শীঘ্ৰে সমাধান কৰি দিব, যাৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। আজি আপুনি প্ৰত্যাহ্বানৰ প্ৰতি একেবাৰে ভয় নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো সৰু সৰু আপোনাৰ সমস্যাৰ সৃষ্টি নহওক কিয় সেইবোৰ আপুনি ভালদৰে বিবেচনা কৰি অতি শীঘ্ৰে সমাধান কৰি দিব, যাতে ভৱিষ্যতে এইবোৰ সমস্যাই আপোনাক অসুবিধা নিদিয়ে। আৰু ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকৰ যিসকল পৰামৰ্শদাতা আছে তেওঁলোকৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শ লৈ ল'ব, যাতে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। আৰু অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ সময়ত আপুনি গুণগত মানৰ ওপৰত গুৰুত্ব দিব, যাতে এইবোৰৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ আপোচ কৰিব লগা নহয়। আৰু চুক্তিবোৰ ৰূপায়ণ কৰাৰ সময়ত আপুনি কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি চাব, যাতে পিছলৈ আপুনি প্ৰতাৰিত হ'ব লগা নহয়।
আজি আপোনালোকৰ নিয়োজিত লোকসকলে বিষয় আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিলে আপোনালোকৰ কামবোৰ সহজে সমাপ্ত হ'ব আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে আজি ঘৰখন সুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি ঘৰত সময় কটাই সুখ শান্তি লাভ কৰিব। সন্তানৰ ফালৰ পৰা কিছু সুখবৰে আপোনালোকৰ ঘৰত আজি আনন্দৰ সৃষ্টি কৰিব আৰু আপোনালোকে গৌৰৱবোধো কৰিব। গতিকে আপোনালোকৰ সন্তানক আপোনালোকে আগুৱাই যাবলৈ তেওঁলোকক উৎসাহ দিয়ক আৰু মনোবল বৃদ্ধি কৰিলে তেওঁলোকে ভাল পথ অনুসৰণ কৰিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ আজি বেয়া পৰিৱেশৰ সৃষ্টি হৈছে বা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰিব আৰু ইজনে সিজনৰ ওপৰত যদি বিশ্বাস ৰাখে তেনেহ'লে এইবোৰ সমস্যা নাথাকিব, কিন্তু মনোমালিন্য হ'লে আপোনালোকৰ সম্বন্ধত কিছু অৱনতি দেখা যাব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। অধিক আৰ্দ্ৰতাৰ বাবে আপোনাৰ এলাৰ্জি আৰু ভাগৰুৱা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময় আপোনাৰ অনুকূল হৈ আছে। গতিকে আপুনি বিশেষ কামৰ বাবে যদি প্ৰচেষ্টা কৰি আছে তেনেহ'লে নিশ্চয় আজি সফলতা পাব। আপোনাৰ ব্যক্তিত্বৰ সন্মুখত আপোনাৰ বিৰোধীসকলে হাৰ মানিব। গতিকে আপোনাৰ বিৰোধীসকলক কোনো কাৰণতে যাতে সুযোগ নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে আপোনাৰ পৰিকল্পনাসমূহ গোপনে ৰাখিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব আৰু লগতে তেওঁলোকে সফলতা পাবলৈ হ'লে তেওঁলোকে বিভিন্ন দিশত অলপ বুদ্ধিমত্তা প্ৰয়োগ কৰিব লাগিব। আৰু কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ মনটো সুখী হ'ব, কাৰণ সুযোগ সৃষ্টি হোৱাৰ গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাল হৈছে। গতিকে অতি শীঘ্ৰে আপোনালোকে সুখবৰ পাব। আত্মীয়ৰ পৰা দুখৰ খবৰ পালে কিছু সময়ৰ বাবে মনত দুখ আৰু নেতিবাচক চিন্তা আহিব। গতিকে এই ক্ষেত্ৰত আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাক সকাহ পাবলৈ হ'লে ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰক, যাতে আপোনালোকৰ মানসিক অৱস্থা ভাল হয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰিৱৰ্তে অসাৰ কামত যদি সময় নষ্ট কৰে তেনেহ'লে তেওঁলোকৰ বাবে লোকচান হ'ব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যৱসায়ৰ সৈতে জড়িত নতুন পৰিকল্পনা ৰূপায়ণ কৰাটো বৰ্তমান সময়ৰ বাবে লাভজনক হ'ব আৰু লগতে আপোনালোকৰ যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ দ্বাৰা আপোনাৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আৰু যোগাযোগৰ জৰিয়তেও আপুনি বহু তথ্য লাভ কৰিব। গতিকে নিশ্চিন্ত থাকক, কোনো কাৰণতে মানসিক চাপ নল'ব। বৰ্তমান সময়ত কমিশ্যন আৰু কাপোৰ সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ লাভজনক চৰ্ত থাকিব। গতিকে আপুনি যিবোৰ পুৰণি ব্যৱস্থা আছে সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক আৰু নতুন প্ৰকল্প বা নতুন প্ৰযুক্তিৰে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক, যাতে আপোনাৰ কামবোৰ ক্ষীপ্ৰ হয় আৰু কামবোৰ আপোনালোকৰ ভালদৰে গুণগতভাৱে উৎপাদন হ'ব পাৰে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যালয়ত আজি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ ইজনে সিজনৰ মাজত বা সহকৰ্মীৰ মাজত তেওঁলোকৰ কিছুমান মনোমালিন্যৰো সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। আপোনাৰ কামত আজি আপোনাৰ পত্নী আৰু ঘৰৰ পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণৰূপে সহায় কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে ইতিবাচকতা অনুভৱ কৰিব আৰু লগতে কামবোৰ আপোনাৰ অতি সোনকালে সম্পন্ন হোৱাও পৰিলক্ষিত হ'ব, যাৰ জৰিয়তে আজি আপুনি ঘৰত সময় দি আপুনি সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে সুখী হোৱাৰ কাৰণ বিচাৰি পায়। আৰু আজি আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব, কাৰণ আপোনালোকৰ ঘৰত আজি শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, যাৰ জৰিয়তে সকলো সদস্যই সকাহ অনুভৱো কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি দুয়োজনে অলপ গুৰুত্ব দিব লাগিব, কাৰণ আপোনালোকে যদি আজি অলপ নেতিবাচক প্ৰভাৱ দেখা পায় তথাপি আপোনালোকে যাতে মানসিক চাপ নল'ব, কাৰণ দুয়োজনৰ ওপৰত যদি দুয়োজনৰ বিশ্বাস থাকে তেনেহ'লে যিকোনো পৰিৱেশতে বা যিকোনো পৰিস্থিতিতে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ মধুৰতাৰ কাৰণ হ'ব। যান বাহন আদি চলোৱাৰ সময়ত আপুনি অলপ সাৱধান হওক, কাৰণ আজি আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে ইংগিত দিছে যাতে আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হৈ চলিব আৰু লগতে যান বাহন চলাওঁতে নীতি নিয়মবোৰ মানি চলিব, নহ'লে জৰিমনা আদিৰো সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগী আৰু ৰক্তচাপ ৰোগীয়ে নিয়মিতভাৱে তেওঁলোকে চিকিৎসাবোৰ কৰাই থাকিব লাগিব, তেতিয়া তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিলে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থকাটো নিশ্চিত কৰক।
ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ আৰু স্বীকৃতি বৃদ্ধি পাব। যদি যান বাহন বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেনেহ'লে ইয়াৰ লগত জড়িত কিছু কাম আজি ভাল ফলাফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। বজাৰ কৰা আদিৰ সময়ত বিল ভালদৰে পৰীক্ষা কৰক, নহ'লে আপুনি ঠগ খাব পাৰে। গতিকে ভালদৰে আপোনালোকে আজি সতৰ্ক হ'ব এইবোৰ ক্ষেত্ৰত। টকাৰ লগত জড়িত কোনো ধৰণৰ লেনদেন আজি নকৰাটোৱে ভাল হ'ব, কাৰণ ভুল হ'লে আপোনালোকৰ লোকচান হ'ব পাৰে। আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ বিষয় আছে সেইবোৰত এটা সৰু যুক্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে বিবেচনা আৰু বুদ্ধিৰে কাম কৰক, তেতিয়া দেখিব যে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ বাধাৰ সৃষ্টি নহয়। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ সময় ভাল হৈ আছে। গতিকে এই সময়ত আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু যিসকল আপোনালোকৰ অভিজ্ঞ লোক আছে তেওঁলোকে আপোনাক পৰামৰ্শ দিব আৰু সেইমতে যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গতি লাভ কৰিব। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কিবা এটা সমস্যা হ'লে আপুনি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে আপোনাৰ আজি ব্যৱসায় পৰিস্থিতি উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, নিশ্চয় তেওঁলোকেও সহযোগিতা আগবঢ়াব। আৰ্থিক অৱস্থা আজি ভাল হোৱা দেখা গৈছে। গতিকে আপোনালোকে কোনো কাৰণতে মানসিক চাপ নল'ব আৰু কিবা এটা প্ৰকল্পৰ সন্দৰ্ভত আজি নিয়োজিত লোকসকলৰ সৈতে আৰু অফিচৰ সহকৰ্মীৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনালোকে এইবোৰ শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, কাৰণ এইবোৰে আপোনালোকৰ সন্মান হানি কৰিব আৰু উচ্চ বিষয়াৰো ওপৰত আপোনালোকৰ মানসিক চাপ থাকিব। স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক থাকিব, যাৰ বাবে ঘৰৰ ব্যৱস্থাও আপোনালোকৰ সুখদায়ক হ'ব। ঘৰত আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে আজি আপোনালোকে সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখক, তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে আগুৱাই যাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰত সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে গ'লে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অসাৱধানতা আৰু এলাহৰ বাবে আজি স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সৰু সৰু সমস্যা আছে সেইবোৰ উদ্ভৱ হ'ব পাৰে। গতিকে ৰুটিনখন সংঘটিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ বিভিন্ন ক্ষেত্ৰত আপুনি সতৰ্ক হৈ চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। সেইবাবে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ কাম সম্পূৰ্ণ কৰাত প্ৰভাৱশালী ব্যক্তিৰ সহায় থাকিব। ইয়াৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। লগতে এটা বিশেষ প্ৰতিভা গঢ়ি তোলাত সময় নষ্ট হ'ব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। গতিকে কিবা এটা ক্ষেত্ৰত আপুনি নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিব, যদিও আপোনাৰ সেইবোৰত সময় খৰচ হয়, কাৰণ সেইবোৰৰ পৰা আপোনাৰ চিন্তাধাৰা সলনি হ'ব, আপুনি সতেজতা অনুভৱ কৰিব পাৰিব। আজি আপুনি ব্যস্ত থকাৰ লগতে পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুনাম বৃদ্ধি পাব আৰু আপোনাৰ অৰিহণাই সকলোৱে শলাগ ল'ব। মনত ৰাখিব যে যিকোনো ধৰণৰ ভুল কামে আপোনাৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে। গতিকে সেইবোৰ ক্ষেত্ৰত বা ভুল কামৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব, যাতে আপুনি কোনো কাৰণতে ভুল কামত জড়িত হৈ নপৰে। আৰু কোনো বিষয়তে নিজৰ সমস্যা সমাধান নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপত পৰিব পাৰে, কিন্তু অতি শীঘ্ৰে তেওঁলোকে এইবোৰ সমস্যা নাইকিয়া কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে শিক্ষকৰ পৰা এইবোৰ সমস্যা অতি সোনকালে সমাধান কৰি ল'লে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ আপুনি অধিক প্ৰচেষ্টা চলাব লাগিব। ইয়াৰ ফলত আপোনালোকৰ আয়ৰ পৰিস্থিতিও বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ লাভৰ সন্ধানত সুৰক্ষাৰ লগত জড়িত নিয়মবোৰকো আওকাণ নকৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বিপদ নহয়। অৱশ্যে কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ পাই আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু কৰ্মচাৰীসকলক আপুনি ভালদৰে কামৰ ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। পৰিয়াল আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় আজি কটাওক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু শান্তিপূৰ্ণ হৈ থাকিব। গতিকে আজি পৰিয়ালৰ বাবে আপোনালোকে সময় দিয়ক, সকলোৰে সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ অভাৱ অভিযোগবোৰত আপুনি মনোযোগ দিয়ক আৰু সেইবোৰ আপোনালোকে ঘৰৰ অন্য সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰি দিলে সকলোৱে সকাহ পাব আৰু পৰিয়ালত কোনো কাৰণতে আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। সকলোৰে সৈতে আপোনালোকে ভালদৰে সম্বন্ধ ৰাখিবলৈ যত্ন কৰক। অতি শীঘ্ৰে আপোনালোকে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ কৰিবলৈও সক্ষম হ'ব। গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু আপোনালোকে দুইজনে দুইজনৰ ওপৰত বিশ্বাস ৰাখি চলিব। কোনো কাৰণতে আপোনালোকে উত্তেজনাৰ সৃষ্টি নকৰিব বা মনোবল কমি যাব নিদিব।
বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। অৱশ্যে অলপ সাৱধানে আপোনাকো সুস্থ কৰি ৰাখিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাইছে আৰু শাৰীৰিক দিশতো আপোনালোকৰ উন্নতিয়ে দেখা পাইছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এৰিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি কোনো অনুষ্ঠান বা সন্মিলনত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ধাৰণাবোৰ সম্ভৱপৰ উত্তম ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান কিছু পৰিৱৰ্তন ঘটিছে। এই পৰিৱৰ্তনক আপুনি মুকলি হৃদয়েৰে গ্ৰহণ কৰক। ই আপোনাৰ বাবে ইতিবাচক হ'ব। গতিকে আপুনি ইতিবাচক ধাৰণা ৰাখি সকলো কাম কৰি যাওক। আপুনি ইয়াৰ পৰা ভাল ফলাফল পাব। অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আপুনি বাজেটখনো ভালদৰে মানি চলক আৰু ৰুটিনখনো সংশোধিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অহংকাৰ আৰু অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। সেইবাবে এইবোৰ ত্যাগ কৰি আপুনি নমনীয়তা আনিবলৈ যত্ন কৰক স্বভাৱত, তেতিয়া সকলোৱে আপোনাক আদৰি ল'ব। স্বতঃস্ফূৰ্ত আৰু সহজ হওক আৰু আপোনাৰ কামত নিয়োজিত হৈ থাকক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। দূৰৰ অঞ্চলৰ সৈতে জড়িত ব্যৱসায়ে আজি গতি লাভ কৰিব। ব্যৱসায়ত আপোনাৰ চৌপাশৰ মানুহৰ সৈতে প্ৰতিযোগিতাত জয়ী হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰমলৈ ভয় নকৰিব। আপুনি নিজৰ কাম কৰি যাওক আৰু কোনো কাৰণতে আপোনাৰ প্ৰতিপক্ষৰ ওপৰত কোনো কাৰণতে আপুনি একেবাৰে আওকাণ নকৰিব কামবোৰ। তেওঁলোকৰ কাৰ্যকলাপে আপোনাক আজি ক্ষতি কৰিব পাৰে। সেইবাবে আপুনি ভালদৰে তেওঁলোকৰ পৰ্যবেক্ষণ কৰিব আৰু তেওঁলোকক বাধা দিবলৈ আপুনি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। আৰু আপোনাৰ আজি নিয়োজিত লোকসকলৰ চাকৰিৰ লক্ষ্যত উপনীত হোৱাৰ পিছত আপোনাৰ উচ্চ বিষয়াসকলে সুখী অনুভৱ কৰিব। লগতে আপোনাৰ ইচ্ছামতে বদলিৰ সম্ভাৱনাও থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ কৰি তুলিবলৈ হ'লে আজি আপোনালোকৰ প্ৰচেষ্টা আৰু অৰিহণা দুয়োটাই প্ৰয়োজন হ'ব। গতিকে আপোনাৰ ঘৰত আজি ভালদৰে পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সন্তানৰ কিছু কীৰ্তিত্বত আপুনি আজি সুখী হ'ব। লগতে পৰিয়ালতো আজি সুখৰ সৃষ্টি হ'ব। গতিকে আজি পৰিয়ালত আপোনালোকে এক শুভ অনুষ্ঠানৰ আয়োজন কৰক আৰু লগতে সন্তানক আপোনালোকে আগবাঢ়ি যোৱাত তেওঁলোকক সহায় কৰক, যাতে ভৱিষ্যতে তেওঁলোকে আৰু অধিক এনে সাফল্য দেখুৱাবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আজি আপোনালোকৰ মানসিক চাপমুক্ত অনুভৱ কৰিব। গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকে বৰ্তমানৰ পৰিস্থিতিৰ বাবে নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। সেইবাবে আপোনালোকে ভালদৰে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছু ডাঙৰ কীৰ্তিত্ব লাভ কৰিবলৈ গৈ আছে আৰু ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টাই আজি আপুনি সফলতাও লাভ কৰিব। গতিকে আপোনাৰ লক্ষ্যত আপুনি উপনীত হ'বলৈ চেষ্টা চলাই যাওক। ইয়াৰ ফলত আপোনাৰ গ্ৰহবোৰো আপোনাক বহু পৰিমাণে সহায় কৰিব। লগতে অভিজ্ঞ ব্যক্তিৰ পৰা দিহা নিৰ্দেশনাই আপোনাৰ সমস্যাবোৰ দূৰ কৰাতো সহায় কৰিব। অচিনাকি মানুহৰ লগত কথা পাতিলে অলপ সাৱধান হ'ব, কাৰণ তেওঁলোকক যদি আপুনি বিশ্বাসত লয় তেনেহ'লে তেওঁলোকে আপোনাক প্ৰতাৰিত কৰিব পাৰে। সেইবাবে অলপ দূৰত্ব বজাই ৰাখি চলিবলৈ যত্ন কৰিব আৰু নিজৰ ব্যক্তিগত কথা কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি নিজেই বিপদত পৰিব। টকাৰ লেনদেনৰ লগত জড়িত বিষয়ত আজি সাৱধান হ'ব। সকলো সিদ্ধান্ত নিজে লোৱাটোৱে আপোনাৰ ভাল হ'ব। সেইবাবে ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ নিজে পৰিকল্পনা কৰক আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লৈ সেইবোৰ সিদ্ধান্ত লওক। কেনেদৰে আপুনি ৰূপায়ণ কৰিলে কামবোৰত আপুনি সফলতা পাব। আজি আপোনাৰ এটা লক্ষ্য সমাধান হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু কিছুমান জটিলতাও থাকিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলে সেইবোৰ অতি সোনকালে অতিক্ৰম কৰিব পাৰিব আৰু আপুনি কাৰো প্ৰভাৱত পৰিব নালাগে। আৰু এতিয়াৰ বাবে আৰ্থিক অৱস্থাও স্বাভাৱিক হৈ থাকিব। গতিকে আপুনি নিজৰ কাৰ্যক্ষমতাত বিশ্বাস কৰক আৰু কৰ্মচাৰীসকলক অনুপ্ৰাণিত কৰি থাকক। কাৰ্যালয়ৰ কাম কাজত আজি সংশোধিত কৰি ৰাখিলে নিয়োজিত লোকসকলৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকে উচিত ব্যৱস্থা ল'লে আজি তেওঁলোকৰ কামবোৰো সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। ঘৰ আৰু পৰিয়ালৰ আজি সুখদায়ক আৰু অনুশাসিত ব্যৱস্থা থাকিব, যাৰ ফলত আপোনালোকে আজি ঘৰত সময় কটাই সুখী অনুভৱ কৰিব। আৰু আজি আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত কিবা এটা বিষয়ত আপোনালোকৰ গুৰুত্বপূৰ্ণ অৰিহণা বা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিব লগা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক, যাতে পৰিয়ালৰ সকলো সদস্যই সকাহ পায় আৰু পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালত আজি আপোনালোকৰ আত্মীয়ৰ আগমন হোৱাৰো সম্ভাৱনা আছে আৰু আত্মীয়ৰ লগত হোৱা আপোনালোকৰ আলাপ আলোচনাই
আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা অনাত আপুনি আজি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব। অত্যাধিক কামৰ বাবে আজি ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব। অতি সোনকালে চিকিৎসা কৰাওক আৰু পৰীক্ষা নিৰীক্ষা কৰাই আপোনালোকে সুস্থ হৈ থাকিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ৰুটিনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক আৰু পুৰণি মতানৈক্য আৰু ভুল বুজাবুজিবোৰ যিবোৰ আছিলে সেইবোৰ সমাধান কৰাত আজি গুৰুত্ব দিয়ক। এইবোৰ আপুনি যদি আজি সমাধান কৰিব পাৰে তেনেহ'লে আপুনি মানসিক সুখ শান্তি লাভ কৰিব, যাৰ ফলত আপোনাৰ কামবোৰ কৰোঁতে আজি সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ ক্ষেত্ৰত আপুনি আজি প্ৰচেষ্টা কৰক যাতে তেওঁলোকে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে, গতিকে তেওঁলোকৰ ওপৰতো ভালদৰে আপোনালোকে গুৰুত্ব দিয়ক। নিশ্চিতভাৱে আপুনি আজি তেওঁলোকক লৈ সফলতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু জ্যেষ্ঠ লোকৰ অভিজ্ঞতা আজি গ্ৰহণ কৰক। কিবা ক্ষেত্ৰত যদি আপুনি অসুবিধা পাইছে তেতিয়া দেখিব যে আপোনাৰ কামবোৰো ইতিবাচক হৈ পৰিছে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰক আৰু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ একেবাৰে নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আনৰ ক্ষেত্ৰত একেবাৰে আজি আগ্ৰহ প্ৰকাশ নকৰিব। ঘৰত অতিথিৰ আগমনে বহু গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনালোকে যদি কামৰ দায়িত্ব আপোনাৰ কৰ্মচাৰীসকলক অৰ্পণ কৰে তেনেহ'লে কামবোৰ সময়মতে সম্পন্ন হ'ব। ব্যৱসায় কামৰ প্ৰতি আজি আপোনালোকৰ দক্ষতা আৰু ক্ষমতাৰ ওপৰত কিছু সমস্যা অনুভৱ কৰিব, কিন্তু নিজকে প্ৰমাণ কৰিবলৈ হ'লে সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলক আপুনি ভালদৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত যদি ভালদৰে অৱগত কৰায় তেনেহ'লে তেওঁলোকে এই নতুন প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক আজি লগ পালে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা কৰাটো আপোনালোকে সুফল পাব। আজি এটা সুখদায়ক পাৰিবাৰিক ব্যৱস্থা আৰু অনুশাসন বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ সহযোগিতাৰ প্ৰয়োজন হ'ব, গতিকে ঘৰৰ সকলোৰে সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে আগবাঢ়িবলৈ যত্ন কৰক, যাতে সকলো সদস্যই ঘৰৰ নীতি নিয়মবোৰ পালন কৰি আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰখাত সহায় কৰে। আৰু লগতে আপোনালোকৰ আজি ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ অবিবাহিত লোকৰ বাবে আজি সম্বন্ধ অহাৰ সম্ভাৱনা আছে আৰু এই সম্বন্ধত ইতিবাচক আলাপ আলোচনাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ নিজৰ কেৰিয়াৰৰ দিশত যদি মনোনিৱেশ কৰে তেতিয়া বেছি সুফল লাভ কৰিব। বতৰৰ নেতিবাচক প্ৰভাৱে আজি আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব, গতিকে এই সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। সেইবাবে আপোনালোকে ভালদৰে নিজৰ স্বাস্থ্যত মনোনিৱেশ কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। যোগাসন আৰু ধ্যানে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। গতিকে সেইমতে আপোনালোকে নিজৰ শাৰীৰিক অৱস্থা ৰাখিবলৈ চেষ্টা কৰিব বা কাৰ্যবিধি কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি ব্যস্ত থকাৰ পিছতো আপোনাৰ নিজৰ আগ্ৰহৰ বাবে কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপুনি মানসিক চাপমুক্ত আৰু শক্তিশালী অনুভৱ কৰিব আৰু আপুনি ধৰ্মীয় কামৰ প্ৰতি প্ৰবল আগ্ৰহী হ'ব আজি। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে আৰু অধিক আগুৱাই যাবলৈ নতুন কাৰ্যকলাপ কৰিবলৈ আগবাঢ়ি যোৱাত তেওঁলোকে সফল হ'ব। অসাৰ যুক্তি আৰু বিতৰ্কৰ পৰা আজি আঁতৰি থাকক, নহ'লে হয়তো কষ্ট পাব পাৰে। গতিকে আপোনালোকে অপ্ৰীতিকৰ কোনো ধৰণৰ পৰিস্থিতি যাতে সৃষ্টি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকে অলপ অশান্তি অনুভৱ কৰিব পাৰে, কিন্তু পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ তত্ত্বাৱধানত যদি আপুনি আলোচনাৰ জৰিয়তে যদি আগবাঢ়ে তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, কাৰণ তেওঁলোকৰ আজি ভুল কাৰ্যকলাপে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বেয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনাৰ উপস্থিতি আৰু অনুশাসন বজাই ৰাখিবলৈ আপুনি যত্ন কৰক। ইয়াৰ ফলত আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব। কামৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সন্দৰ্ভতো আজি আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সেইবাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলাটো বৰ্তমান সময়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো আপোনালোকে যদি সেই সঠিক ব্যৱস্থা ৰাখে তেনেহ'লে তেওঁলোকৰ সেই দিশ অনুসৰণ কৰি আপোনাৰ ব্যৱসায়িক পৰিৱেশ ইতিবাচক কৰি তোলাত তেওঁলোকে সহায় কৰিব পাৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত আজি তেওঁলোকৰ উচ্চ বিষয়াসকলে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনালোকৰ
কাৰ্যালয়ত ৰাজনৈতিক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, সেইবাবে সাৱধান হ'ব যাতে আপোনালোকৰ কোনো কাৰণতে যাতে বেয়া পৰিৱেশৰ সৃষ্টি নহয়, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে সন্মান হানি হোৱা পৰিলক্ষিত হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব, কিন্তু আপোনালোকৰ ঘৰৰ উত্তেজনাই আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকে সকলোৱে মিলি চেষ্টা কৰিব যাতে ঘৰত কোনো কাৰণতে যাতে অশান্তিৰ সৃষ্টি নহয় আৰু বাহিৰা মানুহৰ কোনো কাৰণতে যাতে হস্তক্ষেপ নহয়। এই দুইটা ক্ষেত্ৰ যদি আপোনালোকে ভালদৰে বচাই ৰাখিব পাৰে, তেনেহ'লে ঘৰত পুনৰ সুখ শান্তি ঘূৰি আহিব। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে বা জ্যেষ্ঠ সদস্য আছে, তেওঁলোকে আজি আগ্ৰহ প্ৰকাশ কৰিব লাগিব ঘৰৰ পৰিস্থিতি ভাল কৰিবলৈ হ'লে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত পুনৰ সুখী অনুভৱ কৰিব পাৰিব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল ইতিবাচক পৰিৱৰ্তন দেখা গৈছে আৰু আপোনালোকে আগুৱাই গ'লে দুয়োজনে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আগুৱাই যাওক আৰু বিশ্বাস ৰাখি চলক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে আপুনি অসুস্থ হৈ পৰিব পাৰে আৰু আপোনাৰ কামবোৰ উত্তম পদ্ধতিৰে আৰু শক্তিৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক, ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্থিতি ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুমান ৰাজনৈতিক লোকক লগ পালে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব, কাৰণ তেওঁলোকে আপোনালোকক আজি প্ৰচাৰ কৰিব আৰু আপুনি সেইমতে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ সমাজত আজি সুনাম বৃদ্ধি পাব। ইয়াৰ লগতে জনসংযোগৰ পৰিসৰো বৃদ্ধি পাব, যাৰ জৰিয়তে আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কাম সহজে সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আজি আপোনালোকে গুৰুত্ব দিবলৈ যত্ন কৰিব। কেৰিয়াৰ সম্বন্ধীয় কিছু তথ্য লাভ কৰিলে আজি যুৱক যুৱতীসকলে তেওঁলোকে আগুৱাই যাবলৈ সুযোগ পাব আৰু এই সুযোগবোৰ ভালদৰে যদি সৰ্বোত্তম প্ৰকাৰে যদি তেওঁলোকে কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ বাবেও ভাল হ'ব। বিতৰ্কৰ পৰিস্থিতিৰ পৰা একেবাৰে আপুনি আঁতৰি থাকিব, কাৰণ বিতৰ্কৰ কাৰণত আপোনাৰ কাৰণে সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু অকাৰণে কাৰো সংস্পৰ্শত নাথাকি নিজৰ কামতে মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। সৰু সৰু কথাবোৰক মানসিক চাপত পৰাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ শিকক, কাৰণ সৰু সৰু কথাত যদি আপুনি উত্তেজিত হৈ পৰে তেনেহ'লে আপোনালোকৰ বাবে বিবাদৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ সন্মান হানি হোৱা দেখা যাব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে, গতিকে তেওঁলোকক অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰাই তেওঁলোকক সুস্থ কৰি তুলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি এজন প্ৰভাৱশালী ব্যৱসায়ীক আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপুনি উন্নত তথ্য গ্ৰহণ কৰি সেইবোৰ যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়ি যাব আৰু তেওঁলোকৰ পৰা যি সুবিধা পাব সেইবোৰে আপোনালোকক অনুপ্ৰাণিত কৰিব। গতিকে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে এইবোৰ তথ্য শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এইবোৰ ৰূপায়ণ কৰি তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰখন আগবঢ়াই লৈ যাব পাৰে। যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ বহু পৰিমাণে আজি তেওঁলোকৰ সমাধান পাব আৰু তেওঁলোকে উন্নত পদ্ধতিৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। অতিৰিক্ত কামৰ বাবে আজি চৰকাৰী কাম কৰা লোকসকলে কিছু মানসিক চাপত থাকিব, গতিকে বৰ্তমান সময়ত আপোনালোকে যত্ন কৰিব লাগিব যাতে আপোনালোকে মানসিক চাপমুক্ত হৈ থাকে আৰু লগতে আপোনালোকে যিবোৰ কাম কৰিব সেইবোৰ সৰ্বোত্তম প্ৰকাৰে যত্ন কৰিব যাতে সুফল পায় আৰু লগতে উচ্চ বিষয়াসকলে আপোনাৰ কামত আজি শলাগো ল'ব। গতিকে ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু সংগঠিত কৰিবলৈ হ'লে আপোনালোকে সকলোৱে প্ৰচেষ্টা চলাব লাগিব। স্বামী স্ত্ৰীয়ে দুয়োজনে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ আজি তেওঁলোকৰ অৰিহণা গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপোনালোকে যত্ন কৰিব যাতে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰে আৰু ঘৰৰ প্ৰতিজন সদস্যৰ সৈতে আপোনালোকে মিলা প্ৰীতিৰে আগবাঢ়িবলৈ যত্ন কৰিব, যাতে সকলো সদস্যই মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰে। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি আপোনালোকক সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু শুভ অনুষ্ঠানৰ আয়োজন হ'ব আৰু এই অনুষ্ঠানত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়সকলো উপস্থিত হ'ব, যাৰ ফলত আপোনালোকে ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কিবা যদি কামত আপোনালোকে বাধা অনুভৱ কৰি আছে তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ বাধা আঁতৰাবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ কামবোৰ ইতিবাচকতা দেখা পাইছে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ গুৰুত্ব সহকাৰে লওক
তেতিয়াহে আপোনাৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন ল'ব লাগিব, কাৰণ আজি আপোনালোকৰ সৰু এটা ৰোগে দেখা দিব পাৰে, যাৰ ফলত আপুনি অলপ অসুস্থ অনুভৱ কৰিব। গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত সুফল পাব। আৰু লগতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব। তাৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। আৰু কেৱল স্বাস্থ্যসন্মত খাদ্যহে গ্ৰহণ কৰিব, কোনো কাৰণতে বাহিৰা খাদ্য গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি নতুন কাম আৰম্ভ কৰাৰ আগতে বা বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰি ল'ব। তেতিয়া আপুনি অসুবিধাৰ পৰা ৰক্ষা পাব। নহ'লে আপোনাৰ এই ক্ষেত্ৰত যদি নিজে আগবাঢ়িব যায় তেনেহ'লে লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। যোগাসন আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক। ইয়াৰ ফলত আপোনাৰ আচৰণ আৰু ৰুটিনত আচৰিত ধৰণৰ উন্নতি দেখিব আৰু সিদ্ধান্তবোৰ লওঁতে আপোনাৰ ভাল ফল দেখিব। পাৰিবাৰিক বিষয়ক লৈ আজি ঘনিষ্ঠ আত্মীয়ৰ মাজত কিছু উত্তেজনা থাকিব পাৰে। গতিকে যিমান পাৰে আপোনালোকৰ পাৰিবাৰিক বিষয়বোৰ নিজৰ মাজতে চম্ভালিবলৈ যত্ন কৰিব। কোনো কাৰণতে আন সদস্যসকলক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত নকৰিব। শ্বেয়াৰ আদিৰ লগত জড়িত যিবোৰ বিনিয়োগ আছে সেইবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়ক, কাৰণ এইবোৰ ক্ষেত্ৰত আপুনি যদি আজি আগবাঢ়ে তেনেহ'লে লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। সেইবাবে টকাৰ লগত জড়িত যিবোৰ আপোনালোকৰ লেনদেন আছে সেইবোৰ আজি আপোনালোকে পিছুৱাই ৰাখক, নহ'লে লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু গ্ৰহৰ অৱস্থানো বেয়া অৱস্থাত আছে। গতিকে সেইবোৰ ভাল হ'বলৈ আপুনি অলপ অপেক্ষা কৰিব লাগিব। আন বহু কামত আজি ব্যস্ত থকাৰ বাবে ব্যৱসায়ত বেছি সময় দিব নোৱাৰিব। গতিকে এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহ'ব। সেইবাবে বৰ্তমানৰ পৰিস্থিতিত যিবোৰ আপোনাৰ কাৰ্যকলাপ চলি আছে সেইবোৰতে আপোনালোকে গুৰুত্ব দি আগবাঢ়ি যাওক। কোনো কাৰণতে আপুনি নতুন পৰিকল্পনা নকৰিব বা নতুন কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা চৰ্চা নকৰিব, কাৰণ পূৰ্বৰ কামবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ বেছিকৈ চিন্তা কৰক আৰু সেইবোৰ কেনেদৰে আপুনি সম্পন্ন কৰিব তাৰ প্ৰতিহে আপুনি পৰিকল্পনা কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ বিষয়ে আজি কাকো অৱগত কৰিব নালাগে। গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াসকলে আপোনাৰ বুদ্ধিমত্তাক শলাগ ল'ব আৰু সেইমতে আপুনি বিভিন্ন ধৰণৰ কাৰ্যকলাপত আপোনাৰ অৰিহণা দিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সুবিধা থাকিব। গতিকে কৰ্মক্ষেত্ৰত আপোনালোকে যদি নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰে তেনেহ'লে শান্তিপূৰ্ণভাৱে আৰু বুদ্ধিমত্তাৰে সকলো কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সুফল কঢ়িয়াই আনিব। পাৰস্পৰিক আলোচনাৰ জৰিয়তে আজি পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত পুনৰ সুখৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ কোনো সদস্যৰ আজি বিবাহ সম্বন্ধীয় যিবোৰ পৰিকল্পনা আছে সেইবোৰ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনালোকৰ সম্বন্ধ ভাল হ'ব, কাৰণ তেওঁলোকেও আপোনাৰ ঘৰত আজি অহাৰ সুযোগ পাব আৰু অবিবাহিত সদস্যজনৰ বিবাহ সম্বন্ধীয় আজি ইতিবাচক সিদ্ধান্তৰ ফলত মানসিক অৱস্থা ভাল হ'ব আৰু পৰিয়ালৰ আন সদস্যসকলেও এই সিদ্ধান্তত তেওঁলোকে শলাগ ল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কোনো ধৰণৰ পৰিকল্পনা নকৰিব বা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম নকৰিব, কাৰণ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থানে কোনো ধৰণৰ আপোনাৰ ভাল কামৰ সহায় কৰা নাই, বৰঞ্চ আপোনালোকৰ নেতিবাচক পৰিস্থিতি বেছিকৈ উদ্ভৱ হৈছে। গতিকে আজিৰ দিনটো আপুনি ধৈৰ্য আৰু সংযমতাৰে বজাই ৰাখিবলৈ যত্ন কৰিব, সেইদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কোনো এটা সৰু কথাত আজি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে অলপ সংযমতা বজাই ৰাখি স্বভাৱত কোমলতা বজাই ৰাখি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, বৰঞ্চ আপোনালোকে দুয়োজনে দুয়োজনৰ সৈতে একেলগে থাকিবলৈ যত্ন কৰক আৰু আপোনালোকে মনোভাৱবোৰ বুজি পালে আপোনালোকৰ বাবে ভাল হ'ব। বাত বিষত আজি আক্ৰান্ত লোকসকলে নিজৰ অধিক যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ বিষৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে। সেইবাবে আপোনালোকে যত্ন কৰক যাতে আপোনালোকৰ কোনো কাৰণতে যাতে শাৰীৰিক দিশত অসুস্থতা অনুভৱ নকৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। ডায়েবেটিছ ৰোগীয়ে আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে তেওঁলোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক আৰু সেইমতে যদি তেওঁলোকে স্বাস্থ্যৰ নীতি নিয়মবোৰ পালন কৰে তেনেহ'লে তেওঁলোকে সুখী অনুভৱ কৰিব। আজি আপুনি খাদ্যাভ্যাসৰ প্ৰতিও ভালদৰে সংযমতা বজাই ৰাখিব লাগিব। খাদ্যাভ্যাস সুসংগঠিত কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰিব। সেইবাবে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু স্বাস্থ্যসন্মত যিবোৰ খাদ্য আছে সেইবোৰহে গ্ৰহণ কৰি চলিব। আৰু আপোনাৰ সঠিক ৰুটিনে আজি আপোনাক আগবঢ়াই লৈ গ'লে আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। সেইবাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰখাত সহায় কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।